যাতে আপোনালোকে সঠিক জেগাত সঠিক পইচাৰে সঠিক বস্তুটো আপোনালোকে পাব পাৰে। হেল্ল' গাইজ, মই সাজিদ। আজি আপোনালোকলৈ লৈ আহিলোঁ এটা খুবেই ধুনীয়া ভিডিঅ' আৰু এই ভিডিঅ'টোত আপোনালোকে দেখা পাব ষ্টিলৰ বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ আৰু মোৰ কাষতে আছে এটা ফুড কাউণ্টাৰ। আৰু এনেধৰণৰ যদি আপোনালোকে ফুড কাউণ্টাৰ বনাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এই ইণ্ডাষ্ট্ৰিটোত আহিব লাগিব, কিয়নো এই ইণ্ডাষ্ট্ৰিটো আছে নগাঁও শিয়ালমাৰীত। আপোনালোকক মই লৈ আহিছোঁ ইণ্ডাষ্ট্ৰিৰ ভিতৰলৈ। ইয়াতে চাওক, আপোনালোকে এইবিলাক হৈছে ডাইনিঙত আপোনালোকে ষ্টিল আৰু গ্ৰেনাইট লগতে আপোনাৰ ফাইবাৰ এনেধৰণৰ আপোনালোকে এটা ছেট পাব, যিসকলে হোটেলৰ কাৰণে নিম বুলি ভাবিছে ডাইনিং। আৰু এয়া হৈছে আপোনাৰ ডিছপ্লে কাউণ্টাৰ, দেখিছেনে? এয়া হৈছে ডিছপ্লে কাউণ্টাৰ। ডিছপ্লে কাউণ্টাৰ আপোনালোকে হট, কুলিং, নৰ্মেল পাই যাব। তাৰপিছত মই আপোনালোকক এইফালে লৈ আহিছোঁ। ইয়াত চাওক, কছমেটিক কাউণ্টাৰ। এইটো হৈছে এছ টাইপত এটা কছমেটিক কাউণ্টাৰ। আৰু এইখিনিতে আছে আপোনাৰ ধৰক কেছ কাউণ্টাৰ। আৰু গোটেইটো ইমান ধুনীয়া লাগিছে কছমেটিক কাউণ্টাৰ। বহুতে কছমেটিক্সৰ ব্যৱসায় কৰে আৰু তেওঁলোকৰ কাৰণে এনেধৰণৰ আলমাৰী লাগে। মানে এই যিটো কাউণ্টাৰ, এই কাউণ্টাৰটো যদি আপুনি বনাম বুলি ভাবিছে টাটা জিন্দালৰ, তেতিয়াহ'লে আপোনালোকে বনাব পাৰে। ইণ্ডাষ্ট্ৰিটোৰ নাম হৈছে SS ষ্টিল ইণ্ডাষ্ট্ৰি। এইফালে দাদাই কাম কৰি আছে, মই দাদাক কথা পাতিম। তাৰ আগতে আপোনালোকে এইবিলাক চাওকচোন, ডিছপ্লে কাউণ্টাৰবিলাক দেখুৱাব বিচাৰিছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে ডিছপ্লে কাউণ্টাৰ, দেখিছেনে? আৰু এইফালে তেওঁলোকে মেনুফেকচাৰিং কৰি আছে ডিছপ্লে কাউণ্টাৰৰ। ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰিৰ ভিতৰত আপোনালোকক লৈ আহিলোঁ। দাদা নমস্কাৰ। নমস্কাৰ। ভালে আছে দাদা? ভালে আছে। ধৰক ডিছপ্লে কাউণ্টাৰ AC, নৰ্মেল আৰু হট, হয় হয়, এই তিনিটা ছেগমেণ্টত আহে। হয় হয়। AC কাউণ্টাৰ বনালে ধৰক কিমান মান খৰচা হয়? এটা এচি আপোনাৰ 14,000, 15,000, 16,000 টকা আমি পাৰ স্কোৱাৰ ফুটত দিওঁ। তাৰ কোৱাৰ মতে হৈছে ৱাৰেণ্টি নন ৱাৰেণ্টিৰ ভিতৰত থাকে। কম্প্ৰেচাৰৰ মানে আমি যোনবিলাক থাকে সেইবিলাক ৱাৰেণ্টি কোম্পানীৰ ফালৰ পৰা আনো। এইটোৰ মানে পাৰ স্কোৱাৰ ফুটত মানে আপোনাৰ বাঢ়ে আৰু সেইটোৱে। অ'কে। আৰু ধৰক এইবিলাক যে কছমেটিক্সৰ যিবিলাক কাউণ্টাৰ আছে, হয় হয়, এইটো ধৰক এছ টাইপত বনাইছে। হয় হয়, এইফালে এখন দৰ্জা ফিটিং কৰি দিছে। হয় হয়, এইফালে এইটো চিষ্টেমটো মানে এনেকুৱা টাইপত কৰিছোঁ। মই ভিতৰত দি গৈ পেলাই দেখাই আছোঁ। এইটো দোকানটো হৈছে আপোনাৰ চেপৰ দোকান। ধৰক আপোনাৰ 8 ফুটীয়া এটা দোকান। 8 ফুটৰ পৰা সিটো চাইডে 4 ফুট, ইটো চাইডৰ পৰা 4 ফুট, 8 ফুট হৈ গ'ল। আপোনাৰ দোকানৰ ফ্ৰণ্ট চাইডটো পৰা এটা সিটো চাইড, এটা হৈছে ইটো চাইড আৰু এটা হৈছে এইটো চাইড। এতিয়া ভিতৰৰ মালিক যোন আছে, মালিকজন ওলাব কেনেকে, সেইটো কাৰণে আমি ডিছপ্লে কাউণ্টাৰৰ লগত এইটো চিষ্টেমটো কৰি দিছোঁ, শ্লাইডিং টাইপ। অ'কে, মানে আহি পেলাই আকৌ যাব পাৰে। আচ্ছা, এইটো কাউণ্টাৰ বনাওঁতে কিমান খৰচা হৈছে? এইটো আপোনাৰ পাৰ ফুট আপোনাৰ 3,000 টকা কৰি পৰে। পাৰ ফুট 3,000 টকা। পাৰ ফুটত আপোনালোকে 3,000 টকা বনাব পাৰিব, য'ত আপোনালোকে ডিছপ্লে কৰিব পাৰিব কছমেটিক্সৰ। ইয়াত লাইটিঙো আছে আৰু ভিতৰতে এনেকুৱা শ্লাইডিং কৰি দিছোঁ, যেনে মিঠাই কাউণ্টাৰ শ্লাইডিং হয়। আপোনাৰ ধৰক পইতা চৰা বা নিগনি ভিতৰত সোমাব নোৱাৰাকে, পোক পতংগ যাতে সোমাব নোৱাৰে, তো সেইকাৰণে তেনেধৰণে তেওঁলোকে এইটো মেনুফেকচাৰিং কৰিছে। ধৰক এইটো কিমান দিন লাগে এটা এনেকুৱা ধৰণৰ আলমাৰী বনাওঁতে? নৰ্মেল আলমাৰী আমাৰ এটা বনোৱাতে বেছি সময় নালাগে, আধা বেলা সময়ত হৈ যায়। আমাৰ মানে বুকিং বিলাক মানে ধৰক 4 দিন, 5 দিন, 10 দিনলৈকে বুকিং হৈ থাকে আমাৰ। অ'কে, 4 দিন, 5 দিন, 10 দিনলৈকে বুকিং হৈ থাকে মাহটোৰ ভিতৰত। আৰু বাকী 20 দিন আপোনালোকে কাম কৰে? বাকী 20 দিন আমি কাম কৰো। অ'কে। এতিয়া কথা হ'ল, বহুতে ধৰক এনেধৰণৰ ধৰক কাউণ্টাৰ বিচাৰে আৰু সেই কাউণ্টাৰ তেওঁলোকে অৰ্ডাৰ কৰিব বিচাৰে, বাহিৰৰ পৰা আনিব বিচাৰে। মই কওঁ আপোনালোকে এই SS ষ্টিল ফাৰ্নিচাৰত আপোনালোকে আহক, আহি আপোনালোকৰ মন পচন্দৰ যিবিলাক ষ্টিল যিবিলাক ফাৰ্নিচাৰ, তো সেইবিলাক আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আৰু তেওঁলোকে ইয়াত স্কোৱাৰ ফিটত কাম কৰে, নহয় জানো? স্কোৱাৰ ফিটত কাম কৰে, ইয়াত কোনো ৱেট চিষ্টেম নাই, স্কোৱাৰ ফিটত হয়। আৰু টাটা জিন্দালৰ ন? হয়, জিন্দালৰ হয়। অ'কে, গতিকে আপোনালোকে ইমান ধুনীয়া এটা মেটেৰিয়েল, মানে বহুত ভাল এটা মেটেৰিয়েল তেওঁলোকে ব্যৱহাৰ কৰি পেলাই আপোনালোকৰ এই যিবিলাক ডিছপ্লে আলমাৰী হওক বা এইবিলাক আপোনাৰ ডাইনিং টেবুল হওক বনাই মেলি দিব। গতিকে এনেধৰণৰ ইণ্ডাষ্ট্ৰি কিন্তু আমাৰ নগাঁৱৰ আশে পাশে নাই। গতিকে তেওঁ একমাত্ৰ নগাঁও ডিষ্ট্ৰিক্টত মানে হিৰো হৈ আছে, এক কথাত ক'ব গ'লে। আৰু আমাৰ যোনবিলাক লাইট আহে এনেকে কোৰিয়ান থাকে, চেমচাং কোৰিয়ান থাকে। চেমচাং কোৰিয়ান দেখা পাইছে? অ'কে। ইমান মানে লাইট মাহত আমাৰ 4,000 পৰা 5,000 লাইট লাগে। অ'কে, মাহত। সেইকাৰণে মানে কোম্পানীয়ে ডাইৰেক্ট আপোনালোকক মানে মেনুফেকচাৰিং কৰি দি দিছে। হয়। তো এনেধৰণৰ যদি আপোনালোকে যদি আলমাৰী বনাম বুলি ভাবিছে, তেতিয়াহ'লে অসমৰ বিভিন্ন জেগাৰ পৰা আপোনালোকে তেওঁক কণ্টেক্ট কৰিব পাৰে। আৰু লগতে মই এইখিনিতে ক'ব বিচাৰোঁ যে আপুনি এইটো বস্তু, এই আলমাৰীবিলাক যিবিলাক ডিছপ্লে আলমাৰী আছে, এই ডিছপ্লে আলমাৰীবিলাক আপোনালোকে যদি বাহিৰত অৰ্ডাৰ কৰাতকৈ যদি আপুনি 50%ত যদি আপুনি অসমতেই কামটো পাই আছে আৰু আপোনাৰ টাইম মতে আপুনি ডেলিভাৰী পাই আছে, চ' সেইকাৰণে মই আপোনালোকক দেখুৱাই দিলোঁ।
দাদা এইটো বস্তু কি বনাইছে এইটো 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 পালেঙৰ নিচিনা যে এইটো আপোনাৰ হেৰি কাৰোবাৰ মানে হেৰিত লাগে লেবাৰ কেম্পত লাগে লেবাৰ কেম্পত যে লাগে কেম্পত লাগে সেইটো খাটবিলাকত হয় হয় খাটবিলাক মানে ধৰক চিম্পল এটা বিচনা আৰু চিম্পল বিচনা কিমান মান যায় এইটো বনালে বেছি নহয় আপোনাৰ 3000 ৰ ভিতৰত হৈ যায় চাওক 3000 টকাত যদি এখন লেবাৰ বিচনা যদি লাগে ধৰক কেতিয়াবা লেবাৰ চেবাৰ থাকিবৰ কাৰণে বা আপোনাৰ ঘৰত কাম কৰাই আছে লেবাৰখিনি থাকিব লাগে তেতিয়া মানে ধৰক এনে ধৰণৰ ইমাৰ্জেঞ্চি এখন বিচনাৰ প্ৰয়োজন হয় সো সেইকাৰণে বিচনাখনো মই দেখুৱাই দিছোঁ 3000 টকাত এখন বিচনা বনাই দিব পাৰে বেলেগে নোৱাৰে কিন্তু দাদা আপোনালোকক একদম 3000 টকাত বনাই দিব গতিকে আগৰ পৰা মই ভিডিঅ' বনাই আহিছোঁ আৰু ভিডিঅ' বনাই গৈ থাকিম আপোনালোকক ইনফৰমেশ্যন দি গৈ থাকিম যাতে আপোনালোকে সঠিক জেগাত সঠিক পইচাৰে সঠিক বস্তুটো আপোনালোকে পাব পাৰে সো সেইটো এটা মোৰ মটিভ হয় গতিকে আপোনালোকে আহিব SS ষ্টিল ইণ্ডাষ্ট্ৰীত আহি আপোনালোকৰ যিবিলাক ৰিকুৱাৰমেণ্ট আছে সেই ৰিকুৱাৰমেণ্টবিলাক ক'ব তো আপোনালোকে এনেধৰণৰ ডিছপ্লে কাউণ্টাৰ হওক কছমেটিক্সৰ কাউণ্টাৰ হওক বা পালেং হওক আলনা হওক বিচনা হওক বা আপোনালোকে ডাইনিং টেবুল হওক এনেধৰণৰ গ্ৰেনাইটো সো এনেধৰণৰ আপোনালোকে বস্তুবিলাক অৰ্ডাৰ কৰিব দাদাক আপোনালোকে যোগাযোগ কৰি ল'ব দাদা বেছি কথা কোৱা নাই মই কৈ দিছোঁ গোটেইখিনি কিয়নো মোৰ মুখস্থ হৈ গৈছে গোটেই আহোঁতে গতিকে আপোনালোকে সেইটো পাৰ স্কুৱাৰ ফিটত কামখিনি কৰাই ল'ব আৰু একদম জেনুইন পইচা ল'ব কেতিয়াও বেছি নলয় কিবা বেছি ল'লে মোক আপোনালোকে কণ্টেক্ট কৰিব মোৰ নম্বৰ থাকেই গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব দাদা অশেষ ধন্যবাদ থাকিলে